নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই ৰাজ্যজুৰি ৰাজনৈতিক তৎপৰতাৰ স্পষ্ট বৃদ্ধি দেখা গৈছে। শাসক হওক বা বিৰোধী, উভয় পক্ষই এতিয়া উঠি পৰি লাগিছে নিৰ্বাচনী প্ৰচাৰত। নিজৰ পছন্দৰ প্ৰাৰ্থীক জয়ী কৰাৰ লক্ষ্যৰে দলসমূহে দিন-ৰাতি এক কৰি প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। এই পৰিপ্ৰেক্ষিততে পিছ পৰি থকা নাই ২০ নং বিজনী বিধানসভা সমষ্টিও। বিভিন্ন স্থানত অনুষ্ঠিত হোৱা প্ৰচাৰ সভাৰ মাজতে বুধবাৰে আবেলি এক উল্লেখযোগ্য ৰাজনৈতিক পৰিৱৰ্তন লক্ষ্য কৰা যায়। ভাৰতীয় গণ পৰিষদ AGP আৰু NDA জোঁটৰ পৰা কেইবাজনো সক্ৰিয় নেতাই আনুষ্ঠানিকভাৱে UPPL দলত যোগদান কৰে। তেওঁলোকে UPPL দলৰ প্ৰাৰ্থী কমল সিং নাৰ্জাৰীৰ সমৰ্থনত দলত যোগদান কৰি আগন্তুক নিৰ্বাচনত পূৰ্ণ শক্তিৰে কাম কৰাৰ সংকল্প প্ৰকাশ কৰে। এই যোগদান কাৰ্যসূচীয়ে বিজনীৰ ৰাজনৈতিক মহলত নতুন সমীকৰণৰ সূচনা কৰাৰ লগতে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাক আৰু অধিক তীব্ৰ কৰি তুলিছে। নিউজ ডেস্ক, বিজনী, ফাৰ্ষ্ট 24। হয়, আমি ভাৰতীয় গণ পৰিষদ দলৰ পৰা আজি 10জন মানুহে যোগদান কৰিলোঁ আৰু আমাৰ লগত আৰু বহু মানুহ যোগদান কৰিব অহা দিনত। আমাৰ 3 তাৰিখে বা 6 তাৰিখে আমাৰ এটা প্ৰগ্ৰাম আছে ইয়াতে। আপুনি যেহেতু বিজেপি দলৰ আছিল এজন নিষ্ঠাবান কৰ্মী, কি কাৰণে বিজেপি দল বা ভাৰতীয় গণ পৰিষদ ত্যাগ কৰিলে? চাওক, ভাৰতীয় গণ পৰিষদ দলত আজি এজনো নেতা নাই, মাত্ৰ 2জনমান মানুহে চলাই আছে এই দলটো। আৰু বিজনীত নতুনকৈ এজন গুৱাহাটীৰ পৰা আনি প্ৰাৰ্থী দিছে, তেওঁলোকে ইয়াতে দোকান খুলিব বিচাৰিছে। যাৰ বাবে মই চিন্তা কৰিলোঁ এইটো দলত থাকিলে মানুহে আমাক ভাল চকুৰে নাচায়। আৰু আগন্তুক দিনত যেহেতু আমাৰ কমল সিং নাৰ্জাৰী ইয়াত বিধায়ক হ'ব, তেওঁক ভাল পাই কিনে আমি UPPL দলত যোগদান কৰিলোঁ। আৰুতো বহুত দল আছিল, UPPL দলতে আপোনালোকে কিয় জইন? আমি BTC এৰিয়াৰ মানুহ হয়। আমি ইয়াতে দুটাই দল আছে, এটা হ'ল BPF আৰু এটা হ'ল UPPL দল। মই বিগত দিনত মই BPF দলতো আছিলোঁ। বেংগলী চেলৰ মই ডিষ্ট্ৰিক্ট জেনেৰেল ছেক্ৰেটাৰী ICৰ দায়িত্বত আছিলোঁ। তাৰপিছত যোৱা BTC নিৰ্বাচনত মই সেইটো দল ত্যাগ কৰি ভাৰতীয় গণ পৰিষদ দলৰ পৰা থুৰিবাৰীৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলোঁ। আৰু আজি মই BTC এৰিয়াত থাকি ভাবিলোঁ যে ইয়াত একমাত্ৰ দলে হৈছে UPPL দল। ইয়াতে প্ৰমোদ বড়ো ডাঙৰীয়াই যোৱা 5 বছৰে যিদৰে কাম কৰিছে আৰু আগন্তুক দিনতো তেখেতে আহি আছে। আৰু আমাৰ কমল সিং নাৰ্জাৰী ডাঙৰীয়া বিজনীত বহু ভোটৰ ব্যৱধানত জয়ী হ'ব, তাৰ বাবে আমি ইয়াতে আজি যোগদান কৰিলোঁ। তিনিবাৰকে বিধায়ক হৈছিলে, এইবাৰ আকৌ UPPLৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব, আপুনি কিমান আশাবাদী? হয়, আমাৰ মানে কেন্দ্ৰীয় সভাপতি UPPL দলৰ প্ৰমোদ বড়ো ডাঙৰীয়াই মোক এইবাৰ মানে UPPL দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। তেখেতক মই মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ কেন্দ্ৰীয় যিসকল নেতৃবৃন্দসকল আছে তেওঁলোকক মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আপোনাৰ বিজনী জিলাৰ 3টা ব্লক, জিলা কমিটি, লগতে প্ৰাইমাৰী কমিটি আৰু গোটেই বিজনী সমষ্টিবিলাক মানে ভোটাৰ ৰাইজ আছে, তেওঁলোকে মানে মোক বিচাৰি এটা ঢৌৰ সৃষ্টি কৰি দিছে। তাৰ কাৰণে মই বিজনীবাসী ৰাইজকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিতো আমি যি মানে কেম্পিং প্ৰগ্ৰামত আমি মানে ঘূৰি ফুৰিছোঁ, মানে হেৰি কৰিছোঁ, তাৰপিছত আমি দেখা পাইছোঁ যে আমাৰ এইবুলি মানে জড়িত একে নিৰ্ঘাত মানে আমাক কোনেও মানে ৰোধ কৰিব নোৱাৰে। এতিয়া আমাৰ প্ৰতিদ্বন্দ্বী হিচাপত মানে আমি দেখিছোঁ এইবুলি মানে আমাৰ 3কোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব। মানে UPPL দলৰ পৰা মানে কমল সিং নাৰ্জাৰী, BJPৰ পৰা অৰূপ দে, তাৰপিছত নিৰ্দলীয় খলিল ৰহমান, এই 3জনৰ মাজত এটা মানে 3কোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব। প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব? আজিৰ দিনটোত মানে অৰূপ দে মানে ভাবিছে তেওঁ মানে খলিল ৰহমানক নিৰ্দলীয় খেলিব দিছে ভোট কাটিবৰ কাৰণে, কিন্তু সেইটো মানে অৰূপ দেখানে বুমেৰাং হ'ব নেকি। ছেকেণ্ড পজিশ্যনত হয়তো মানে খলিল ৰহমান অহাটো সম্ভাৱনা বেছিকৈ আহিছে। গতিকে তেনেকুৱা হ'লে অৰূপ দে 3 নম্বৰত যাব। গতিকে এইটো তেওঁৰ কাৰণে এটা দুৰ্ভাগ্যজনক কথা হ'ব। গতিকে আমি আশা কৰিছোঁ এইবাৰ আমি বিপুল ভোটত মানে আমি জয়ী হৈ যাম। হয়, ইপিনে যে ডিম্বেশ্বৰ বড়ো ইমান মানে হেৰি ফেক্টৰ নাই। ডিম্বেশ্বৰ বড়ো খুব বেছি মানে ইয়াত সকলো মানে বড়ো জনগোষ্ঠীয়ে তেখেতক আঁকোৱালি লোৱা নাই কাৰণে তেখেতে মানে আজি মনৰ কষ্ট ভোগ কৰি আছে, মানে ইমান টকা পইচা খৰচ কৰিছে, কি হ'ব কি নহ'ব ভাবি থাকিছে। গতিকে ডিম্বেশ্বৰ বড়ো আমাৰ কাৰণে কোনো ফেক্টৰ নহয়।
ডেকাৰ ভিতৰতে বিজনেছ ডিষ্ট্ৰিক্ট কাৰ্যালয়ত জইনিং প্ৰগ্ৰাম কি দলৰ পৰা জইনিং কৰা কিমানজন জইনিং আজি আমাৰ ভাৰতীয় গণ পৰিষদৰ পৰা মানে 10জন মানে যোগদান কৰিলে আমাৰ জইনিং প্ৰগ্ৰাম চলি থাকিব একেলগে 3 তাৰিখত এটা জইনিং প্ৰগ্ৰাম আছে তাৰপিছত 3 তাৰিখতে আমাৰ দুটা জইনিং প্ৰগ্ৰাম হ'ব এই কাৰ্যালয়ত মানে 2টা বজাত হ'ব আকৌ পানবাৰীত 11টা বজাত হ'ব পানবাৰী কাৰ্যালয়ত গতিকে আমি আশা কৰিছোঁ বিভিন্ন দলৰ পৰা আমাৰ দলত যোগদান কৰি বহুতো মানুহে মানে এটা মানে আহি আছে তেওঁলোকে মানে বিচাৰিছে গতিকে আমি আশা কৰিছোঁ পৰ্যায়ক্ৰমে আমি অন্ততঃ 6 তাৰিখলৈকে জইনিং প্ৰগ্ৰামটো লৈ থাকিম